হেল্ল' বন্ধুসকল, আজি মই মিশ্ৰণ এটা ৰেডি কৰি আছোঁ। এই মিশ্ৰণটো হ'ল আপোনাৰ মুখৰ বাবে। যদি আমি অকণমান কেঁচা গাখীৰ লৈছোঁ আৰু লগত আমি ল'ম এয়া অকণমান মচুৰ দালি। মই শিলেৰে দি পিচি লৈছোঁ, কাৰণ মিক্সিত অকণমান মিক্সিত মাৰিবলৈ বেয়া, সেই গতিকে অকণমানেই পিচি ল'লোঁ। কাৰণ আমি পাৰ্লাৰলৈ যদি নোযোৱাকৈ আমি ঘৰতে এটা মিশ্ৰণ বনাব পাৰোঁ, নহয় জানো? আৰু পাৰ্লাৰত গৈ আমি 500 টকা দিয়াতকৈ আমি ঘৰতে এটা মিশ্ৰণ বনাই যদি লগাওঁ মুখখন, তেনেহ'লে আমাৰ বহুতখিনি কামেই হ'ব। আমাৰ ইয়াত হয়তো আমাৰ 5 টকাও খৰচ নহয়, কাৰণ অকণমান এয়া মচুৰ দালি হয়, অকণমান কেঁচা গাখীৰ, আৰু এয়া কেঁচা গাখীৰ ল'লোঁ। আৰু মোৰ লগত আছিলে এইটো মুলতানী মাটি হয়, আৰু মই ইয়াৰো অকণ দি ল'লোঁ। আপোনালোকৰ যদি আছে বা নাই, তেনেহ'লে আপোনালোকে নাথাকিলেও কোনো কথা নাই, আপোনালোকে এনেকৈও লগাব পাৰিব। ইয়াত যদি অকণমান কেঁচা গাখীৰ লগত অকণমান মৌজোল বা দি দিয়ে, আপোনাৰ এইটো এটা মোৰ মৌজোলটো খতম হৈ গ'ল, আৰু সেই গতিকে মই আজি এনেকৈ ৰেডি কৰিলোঁ। এইটো মাটি দি লৈছোঁ। আমি ঘৰতে যদি এটা এনেকৈ মিশ্ৰণ ৰেডি কৰি ঘৰতে লগাওঁ, তেন্তে আমাৰ পাৰ্লাৰলৈ যোৱানো কিনো প্ৰয়োজন থাকে। সেই গতিকে ভাবোঁ, আৰু আমাৰ নিচিনা মানুহে ধৰক দুখীয়া মানুহ, আমি সদায় ডেইলি পাৰ্লাৰলৈ যাব নোৱাৰোঁ। আজি আমি ঘৰতে যদি এটা মিশ্ৰণ ৰেডি কৰি আমি ব্যৱহাৰ কৰোঁ, তেন্তে হ'লে আমাৰতো কোনো অপকাৰ নহয়, আমাৰ উপকাৰহে হ'ব। কাৰণ আমি পাৰ্লাৰলৈ যেতিয়া যাম, আৰু পাৰ্লাৰলৈ যোৱাৰ পিছত সেই পাৰ্লাৰ হয়তো আমি পিছত যাব নোৱাৰিম, আমাৰ হয়তো তেতিয়া আমাৰ মুখখন অপকাৰ কৰিব। আৰু সেই গতিকে আমি ঘৰতে যদি এটা মিশ্ৰণ ৰেডি কৰি যদি আমি লগাওঁ, তেন্তে হ'লে আমাৰ কেতিয়াও অপকাৰ নকৰে। সেই গতিকে আমাৰ নিচিনা মানুহে, হয়তো দুখীয়া মানুহে, এনেকৈ ঘৰতে এটা মিশ্ৰণ ৰেডি কৰি লগাব লাগে। কাৰণ আমি পাৰ্লাৰলৈ আমি ডেইলি যাব নোৱাৰোঁ, আজি আছে কাইলৈ পইচা নাই, আৰু সেই গতিকে আমি ঘৰত এটা মিশ্ৰণ ৰেডি কৰি যদি আমি লগাওঁ, একদম পূৰা ধুনীয়াকৈ মিলাই ল'ম। আৰু এনেকৈ মই মিলাই ল'ম। এতিয়া মিলোৱা হোৱা নাই, আৰু হাতত দেখিছে মেহেন্দি লাগি আছে। মেহেন্দি মই চুলিত লগাইছিলোঁ, সেই গতিকে লাগি আছে। আজি মোৰ আচলতে বন্ধ আছিলে, সেই গতিকে মই এয়া মোৰ নিজৰ সেইখিনিকে কৰোঁ বুলি ভাবিলোঁ। আজি মই মোৰ মুখখন বা চুলিকেইডাল প্ৰতিপাল কৰোঁ, কাৰণ ডেইলি আমি এইবোৰ প্ৰতিপাল কৰিব নোৱাৰোঁ, কাৰণ আমাৰ ডিউটি থাকে। আৰু ডিউটি থকা সময়ত আমি এনেকৈয়ে, আপোনালোকৰ যদি মিক্সি আছে, মিক্সিত পিচি ৰাখিব পাৰে, আৰু শুকালেও যদি পিচি ৰাখি থয়, তেন্তে হ'লে কোনো কথা নাথাকে। কিন্তু মই পিচি ৰাখিবলৈ নহ'লে, সেই গতিকে মই আজি অকণমান শিলেৰে দিয়ে পিচি ল'লোঁ তাৰপিছতে, আৰু এনেকৈয়ে মই লগাম মোৰ মুখত, আপোনালোকক দেখাই যাম। আৰু আমি ঘৰতে এটা মিশ্ৰণ ৰেডি কৰি আমি লগাওঁ, কাৰণ আমি পাৰ্লাৰলৈ ডেইলি যাব নোৱাৰোঁ, গতিকে আমি পইচা অসুবিধা হয়। আমি যিহেতু বাহিৰত আহি কাম কৰি আছোঁ, আমি পাৰ্লাৰলৈ গৈ পইচাকেইটা বৰবাদ কৰিলে বা খৰচ কৰিলে জানো হ'ব? সেই গতিকে ভাবোঁ এনেকৈ ঘৰতে ৰেডি কৰোঁ আৰু লগাওঁ আমি। আৰু যেতিয়া লগাম আপোনালোকক দেখাই যাম, আৰু মই লগাই যাম। আৰু এতিয়া এয়া মই লগাম ৰেডি কৰি থোৱা পেষ্টটো। আৰু এয়া মোৰ মুখত লগালোঁ মৌজোল। এনেকৈ লগাই অকণমান, আৰু মই বেছি লগাব নোৱাৰোঁ, মাতে মোৰ হাতটো আমনি ধৰে। আৰু এনেকৈ
যিমান পাৰে অকণমান মালিচ কৰি দিব নিমখ। এনেকৈ লগাই ৰাখিব 30 মিনিট মানে আধা ঘণ্টা এনেকৈ লগাই ৰাখিব আৰু তাৰপাছত দেখিব আপোনালোকৰ ৰিজাল্ট অকণমান হ'লেও ভাল আহিব। আৰু এনেকৈ মই কেতিয়াবা লগাওঁ আৰু এয়া এতিয়া মই লগাই ৰাখিছোঁ। দালিখিনি মিক্সিত মৰা নহয়, সেই গতিকে অকণমান হেৰি হৈছে, গোটা হৈ আছে। আৰু আপোনালোকে মিক্সিত সৰহকৈ হ'লে মিক্সিত মাৰিবলৈ ভাল। মই এতিয়া অকণমান হেৰিটো গতিকে মিক্সিত মৰা নাই। আৰু মই এনেকৈ যিমান আপোনালোকে নিমজ কৰিব সিমানকণ নিমজ হৈ যাব। আৰু এনেকৈ কৰিব। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব এনেকৈ লগাই।